30 জুন তাৰিখে কাহিলি পুৱাৰে পৰা বৰক্ষেত্ৰীত চলিছিল সৰ্ববৃহৎ উচ্ছেদ অভিযান। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছতে যোৱা নিশা উচ্ছেদিত মানুহখিনিৰ কাষত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ খবৰ লয়। উচ্ছেদিত ঠাইত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কয় যে চৰকাৰে বাছি বাছি কেৱল সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি উচ্ছেদ চলাই আছে, যিটো সম্পূৰ্ণ অমানৱীয়। আমচুৰ তৰফৰ পৰা এই উচ্ছেদক সম্পূৰ্ণ আক্ৰোশমূলক আৰু আন কাৰোবাক সন্তুষ্ট কৰাৰ তুষ্টিকৰণ ৰাজনীতি বুলি কয়। উচ্ছেদ কৰাৰ পিছত ৰাস্তাৰ কাষত আশ্ৰয় লোৱা উচ্ছেদিত লোকসকলক পুনৰ ৰাতি 3:40 টানি টানি প্ৰশাসনে সেই ঠাইৰ পৰা খেদি দিয়া কাৰ্যক তীব্ৰ নিন্দা কৰে, যি জঘন্য আৰু নিৰ্মম অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে কৰি আছে। কোনো ৰাজনৈতিক দল বা নেতাই এনেকুৱা চৰিত্ৰ নেদেখুৱায় আৰু ইয়াৰ প্ৰত্যুত্তৰ এদিন হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় পাব। 2006 চনৰ পৰা এই মানুহখিনি ভূমিহীন বুলি চৰকাৰে জ্ঞাত আৰু তেওঁলোকৰ সকলো নথি পৰীক্ষা কৰাৰ পিছতে ভূমি আবণ্টন দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কিয় পূৰণ নহল বুলি প্ৰশ্ন উত্থাপন কৰে। সংখ্যালঘু মানুহক এনেকৈ নিৰ্মম অত্যাচাৰ কৰি কি পাইছে বুলিও প্ৰশ্ন কৰে। আজি যি বাকৰিকুছিত আপোনালোকে জানে যোৱাকালি যি ধৰণে এই মানুহখিনিক উচ্ছেদ কৰা হ'ল, আচলতে চৰকাৰখনে যে কি ধৰণে অমানৱীয় অত্যাচাৰ এই সংখ্যালঘুসকলৰ ওপৰত চলাইছে এইটো আচলতে ইয়াত আহি মানুহ নাচালে আচলতে অনুভৱ কৰিব নোৱাৰি। চৰকাৰে আচলতে এই উচ্ছেদবিলাক আচলতে আক্ৰোশমূলকভাৱে চৰকাৰে আচলতে নিজৰ বিফলতা ঢাকিবৰ কাৰণে বা কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে তুষ্টিকৰণ কৰিবৰ কাৰণে এই ধৰণে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে। গতিকে এই ধৰণৰ উচ্ছেদ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তীব্ৰ নিন্দা কৰিছোঁ যে মানুহে মানুহৰ প্ৰতি এই ধৰণৰ অত্যাচাৰ কৰিব নাপায়। আচলতে কিয় মুখ্যমন্ত্ৰী এই ধৰণৰ আক্ৰমণ কৰি পেলাই সংখ্যালঘুসকলক যি ধৰণে আজি চাওক, ৰাতি তেওঁলোকে শোৱাৰ অৱস্থা নাই, ৰাতি দিনত তেওঁলোকক উচ্ছেদ কৰিছে, ৰাতি ল'ৰা ছোৱালী লৈ তেওঁলোকে এটা ঠাইত থিয় হৈ আছিলে, সেই ঠাইৰ পৰা তেওঁলোকক ৰাতিয়ে তেওঁলোকে আহিব দিয়ে, তেতিয়া তেওঁলোকে আহিব নোৱাৰিলে, আকৌ ৰাতিপুৱা 3:40 তেওঁলোকক টানি টানি তাৰ পৰা খেদি পঠোৱা হৈছে। এবাৰ উচ্ছেদ কৰি দিলে, ক'ৰবাত তেওঁলোক ল'ৰা ছোৱালী লৈ থিয় হৈ আছিলে ৰাস্তাৰ কাষত, তাৰ পৰাও ৰাতি 3:40 বজাত তেওঁলোকক পুলিচ লগাই পেলাই তাৰ পৰা আঁতৰাই দিয়া হ'ল। গতিকে এনেকুৱা ধৰণৰ জঘন্য আৰু যি নিৰ্মম অত্যাচাৰ কৰি আছে, ইয়াৰ জবাব কিন্তু অসম চৰকাৰখনে পাব নিশ্চিতভাৱে। আৰু মই ভাবোঁ যে মানুহৰ লগত আচলতে কোনো ৰাজনৈতিক নেতা, কোনো ৰাজনৈতিক দলে আচলতে এনেকুৱা আচলতে চৰিত্ৰ নেদেখুৱায়, যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই আছে। গতিকে ইয়াৰ কিন্তু জবাব নিশ্চিতভাৱে তেওঁলোকে পাব, কাৰণ মানুহৰ চকুৰ পানী যিদৰে পেলাই আছে, আজি মানুহক যি ধৰণে বেঘৰ কৰিছে, ইয়াৰ জবাব কিন্তু নিশ্চিতভাৱে নেদেখাজনে তেওঁলোকক দিব আৰু এইটো তেওঁলোকে পাবই। কাৰণ আমি স্পষ্টভাৱে কৈছো যে এই 93 ঘৰ নলবাৰীৰ যি বাসিন্দা আছিলে, তেওঁলোকে গৰাখহনীয়া পীড়িত 2006 চনতে তেওঁলোকক চাৰ্টিফিকেট দিয়া হৈছে যে তেওঁলোকে গৰাখহনীয়া পীড়িত, তেওঁলোকে ভূমিহীন লোক। আমি বাৰে বাৰে চৰকাৰক কৈছো যে আলোচনাৰ জৰিয়তে আহক, আলোচনাৰ জৰিয়তে সমস্যাখিনি সমাধান কৰক। এই 93 ঘৰ মানুহ ভূমিহীন মানুহ 2006 চনতে কোৱা হৈছিল। তাৰপিছত তেওঁলোকক তন্নকে 2014লৈকে তেওঁলোকৰ 64 ভোটাৰ লিষ্ট আছে নে নাই, NRC আছে নে নাই, 71ৰ ভোটাৰ লিষ্ট আছে নাই, সকলো চোৱা হ'ল। তাৰপিছত তেওঁলোকক ভূমি আবণ্টন দিবৰ কাৰণে তেতিয়াৰ প্ৰায়ত মন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ নিজৰ চক্ৰৰ বিষয়ে এই কথাখিনি উল্লেখ কৰিলে। সেই মানুহখিনিক কিহৰ স্বাৰ্থত আজিলৈকে তেওঁলোকক ভূমি আবণ্টন দিয়া নহল? আৰু যিহেতু চৰকাৰে বাৰে বাৰে কৈ আছে যে এইখিনি মানুহ ভূমিহীন মানুহ, গৰাখহনীয়া পীড়িত মানুহ, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে যিখিনি মানুহ ভূমি নাই তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি? মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি যে মানুহক ৰাস্তাত পেলাই দি থোৱা হৈছে? মানুহে আজি ৰাখাই আছে, আজি তেওঁলোকে তিৰপল এটাও নাই, তেওঁলোকে গছৰ তলত প্ৰখৰ ৰ'দত আজি গছৰ তলত তেওঁলোকে সেনেকে শুই আছে। এইটোৱে মুখ্যমন্ত্ৰীৰ নীতি আদৰ্শ নেকি? এইটো চৰকাৰৰ এটা নীতি হ'ব পাৰে নেকি? গণতান্ত্ৰিক দেশখনত এনেকুৱা ধৰণৰ অত্যাচাৰ মানুহে কৰে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছো যে আপুনি সংখ্যালঘুসকলক এনেকুৱা নিৰ্মম অত্যাচাৰ কৰি পাইছে কি? আপুনি পাইছে কি? আপুনি মুখ্যমন্ত্ৰী চকীখনত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে আজি এনেকুৱা ধৰণে যি অত্যাচাৰ কৰি আছে, এইটোৰ জবাব কিন্তু চৰকাৰখনে পাব এদিনাখন। গতিকে নাপায় মানুহক এনেকুৱা। মই মুখ্যমন্ত্ৰীক হাত জোৰ কৰি কৈছো, ৰাতি 12 বজাত কৈছো যে নাপায় মানুহৰ লগত এনেকুৱা অন্যায় কৰিবৰ কাৰণে, মানুহৰ লগত এনেকুৱা অত্যাচাৰ কৰিবলৈ নাপায় চৰকাৰখনে যি ধৰণে অত্যাচাৰ কৰি আছে। এইসকলতো বিদেশী নহয়, ভাৰতীয় নাগৰিক। চৰকাৰে এওঁলোকক গৃহহীন বুলি কৈছে, এওঁলোকে ভূমিহীন বুলি কৈছে, চৰকাৰে এওঁলোক গৰাখহনীয়া পীড়িত বুলি কৈছে, এওঁলোকক ভূমি আবণ্টন দিব লাগে বুলি 2006 চনৰ পৰা চৰকাৰে নলবাৰী জিলা প্ৰশাসনে কথাবিলাক উল্লেখ কৰি আছে। তাৰ পিছতো আজি 452 বিঘা মাটিৰ কথা কৈ মাত্ৰ 50 বিঘা মাটিত এইখিনি মানুহ বসবাস কৰি আছিলে। 50 বিঘা নালাগে, এই 93 ঘৰ মানুহক যিখিনি মাটি লাগে সেইখিনি মাটি দি পেলাই বাকীখিনি তেওঁলোকে লৈ লওক, তাত কোনো আপত্তি কোনেও নকৰিলেহেঁতেন, চবে সহযোগিতা কৰিলেহেঁতেন।
কিন্তু আজি মাত্ৰ সেই অলপখিনি মাটি তেওঁলোকে যিখিনি মানুহত ঘৰ বাৰী বনাই আছে সেইখিনি তেওঁলোকে উচ্ছেদ কৰি গোটেই 450 বিঘা মানুহক উচ্ছেদ কৰা হ'ল ইয়াত 450 বিঘা অসমৰ ৰাইজে এইটো জানি থোৱা ভাল অসমৰ ৰাইজক মই স্পষ্টকৰণ দিব বিচাৰিছো যে ইয়াত 450 বিঘাৰ মাটি কোনো উচ্ছেদ হোৱা নাই ইয়াত জলাশয় আছে ইয়াত বিভিন্ন পটিত মাটি আছে ইয়াত বিভিন্ন খালী মাটি আছে ইয়াত মাত্ৰ কেইবিঘামান মাটিতহে এই 93 ঘৰ মানুহ বহি আছিল যিসকলক ভূমি আবণ্টন দিয়াৰ কাৰণে বাৰে বাৰে নলবাৰী জিলা প্ৰশাসনক কোৱা হৈছিলে আৰু তেওঁ নলবাৰী জিলা প্ৰশাসনে দিম বুলিও আশ্বাস প্ৰদান কৰিছিলে গতিকে সেই কেইবিঘামান মাটিত উচ্ছেদ কৰি 450 বিঘাৰ যিটো বাবা লোৱাৰ অসমত যিটো বাবা লোৱাৰ যিটো প্ৰক্ৰিয়া নলবাৰী জিলা প্ৰশাসন বা অসম চৰকাৰে কৰি আছে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য নিন্দনীয় গতিকে স্পষ্টকৈ কৈছো যে নলবাৰী জিলাত কোনো 452 বিঘাত উচ্ছেদ হোৱা নাই ইয়াত কেইবিঘামান মাটিত এই গৰাখহনীয়া পীড়িত লোক আছিল আৰু এইসকলক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে কৰিছে গতিকে আমি স্পষ্টকৈ ইয়াৰ বিৰুদ্ধে এই অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ কৰিমেই আমি আমাৰ আন্দোলন চলাই যাম আৰু এটা কথা ঠিক স্পষ্ট যে এই মানুহখিনিক ন্যায় নিদিয়ালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অবিৰতভাৱে কাম কৰি যাব গতিকে অসম চৰকাৰক স্পষ্টকৈ কৈছো যে আপুনি যিমানেই বলডুজাৰ নচলাই যিমানেই মানুহৰ বেঘৰ কৰিব সিমানেই আপোনালোকৰ অভিশাপ লাগিব আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ